Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যনৰ মই মণ্ডল বিএড আৰু ডিএলএডৰ এন্ট্ৰেন্সৰ কাৰণে আমি ক্লাছবোৰ সজাই আছিলোঁ আৰু আজি আমি এই 8 নম্বৰ ক্লাছত আহি উপস্থিত হৈছোঁ আৰু ইতিমধ্যে 7টা ক্লাছ কৰিছোঁ আৰু 7টা ক্লাছত আপোনালোকে যথেষ্ট মৰম পাইছোঁ আৰু আশা কৰোঁ আগলৈ যিখিনি ক্লাছ আহি থাকিব সেই গোটেই ক্লাছখিনি আমি দিবলৈ চেষ্টা কৰিম এটা ফ্ৰী কোৰ্স এটা বনাইছোঁ য'ত আমি প্ৰায় 10টাতকৈ অধিক প্ৰায় 15টা মান ক্লাছ আমি ইয়াতে বিএড আৰু ডিএলএডৰ কাৰণে সংযুক্ত কৰিম আৰু সেই 15টা ক্লাছ যদি আপোনালোকে চাই নিশ্চয় যথেষ্টখিনি আপোনালোকে সকাহ পাব গতিকে আজি আকৌ এটা ক্লাছ আনিছোঁ যে ক্লাছ নম্বৰ 8 হয় আগৰ 7টা ক্লাছ যদি চোৱা নাই প্লেলিষ্টত যাওক বিএড বুলি আছে বা ডিএলএড বুলি আছে তাত গৈ পেলাই আপুনি আগৰ 7টা ক্লাছ চাবলৈ চেষ্টা কৰক তো পলম নকৰি আৰম্ভ কৰিছোঁ যে ক্লাছ নম্বৰ 8 তো ইয়াতে আজি আমি আকৌ এবাৰ প্ৰেক্টিছৰ কাৰণে মাজে মাজে আমি প্ৰেক্টিছ কৰিম মাজে মাজে আমি টপিক আনিম ঠিক আছে তো আজি আমি প্ৰেক্টিছ কৰিম টপিক আমি আগতে কেইটামান টপিক কৰিলোঁ মাজত দুদিনমান আমি প্ৰেক্টিছ কৰি আকৌ আমি টপিকৰ ফালে আগবাঢ়িম তো আজি যিখিনি কুৱেশ্যন কৰিম বস্তুটো বুজি পাইছানে নাই কিবা ডাউট আছে কুৱেশ্যন যদি কিবা আছে কমেণ্ট কৰি পঠাই দিব যিমানখিনি পাৰোঁ সিমানখিনি দিবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে তো আৰম্ভ কৰিছোঁ আজি ক্লাছ নম্বৰ 8 যিহলে বিটিসিৰ এক্সাম আহি আছে গমে পাই তো বিটিসি এক্সামৰ কাৰণে এখন কিতাপ আছিল কাৰোবাৰে বহুত ল'ৰা ছোৱালী কিনিছে আৰু লৈ ল'ব পাৰে গ্ৰেড 4 পৰীক্ষা ডেট আহা নাই গ্ৰেড 3 পৰীক্ষা ডেট এটা আহিছে বাৰু 15 তাৰিখ বাট গ্ৰেড 4 ছাত্ৰছাত্ৰী হল ইটো আছে তেওঁলোকে কিতাপখন ফলো কৰিব পাৰিব ঠিক আছে কোৱেশ্চনটো কি আছে এবাৰ আমি চেক কৰো তো 40% মানে কি আছে 100 মাজত কি আছে অফ আৰু ইয়াতে কি আছে 100 minus 20% ওকে আৰু অফ মানে আকৌ কি আছে ইনটু লগত কোনি আছে 300 হ'ব তো সিম্পলিফাই কৰো এটো কাটি দিয়াত কোনি আছে 4/10 আছে হয়নে ইনটু ইয়াতে চাওকচোন এখনি আগতে কৰি লওক 0000 কাটিছো তো ব্ৰেকেটৰ অলৰেডি 100 এটা আছে মাইনাস সিম্পলিফাই কৰা 3 আৰু 2 পূৰণ কৰক 60 হ'ব ঠিক আছে তো ইয়াতে কি আছে 4/10 ইনটু 100/60 ইয়াত আকৌ কোন থাকি যাব 40 00 কাটিলো তলো 1 টো লিখিব নালাগে 44 যে ইয়াত অকল কোন থাকিলে ইয়াত অকল 16 থাকিলে আছে এনি অপচন ইজ অপচন বি ইজ আवर কারেক্ট আনসার এটো কি হয় 60 হয় মনত থাকিব আজিৰ পৰা তো এটো বস্তুৰ ওপৰত অকমান এনেকা টাইপৰ কোৱেশ্চন আহিলে আপোনালোকে যাতে কৰিব পাৰে পাৰ্সেন্টেজ টপিকৰ পৰা আহিছে হ'ব এটো কোৱেশ্চন নম্বৰ 1 আছে তো পিছৰ কোৱেশ্চনটো ভাল আগবাঢ়িছো ইয়াৰ পৰা x ৰ ভ্যালু ওলাব লাগে √147 আছে প্লাস √27 আছে ইকুয়াল টু x √3 আছে ওকে 147 টো যদি ভাঙিব যাও 147 ক মই সব হাতেদি যদি ভাঙিছো 7 2 গুণ 7 1 গুণ আকৌ হাতেদি ভাঙিছো কিমান আছে 3 দ্যাট মিন্স √147 যেটো আছে √147 আছে √147 ৰ ভিতৰত আমি কি লিখিব পাৰো 7 লিখিব পাৰো দুটা দ্যাট মিন্স 7 স্কয়াৰ লগতে কি লিখিব পাৰো 3 আৰু ইয়াৰ যোনটো √1 একবাৰ ইয়াৰ কাৰণে কাম কৰিব √1 একবাৰ ইয়াৰ কাৰণে কাম কৰিব √1 ইয়াৰ কাৰণে কাম কৰিলে কি হ'ব 7 টো বাহিৰত আহিব আৰু ভিতৰত কোন থাকিব √3 ওকে তো ইয়াত দাত মই কি লিখিছো 7 টো বাহিৰত √3 টো ভিতৰত আছে ঠিক আছে মাজত কি আছে প্লাস 27 বুলি কলে আমি জানো 27 can be 9 into 3 27 আকৌ 9 মানে কি 3 স্কয়াৰ ইনটু কি আছে 3 এই 3 স্কয়াৰ টো √1 ৰ কাৰণে আহিলে বাহিৰত আহিলে কি হ'ব অকল 3 হ'ব ভিতৰত অকল কোন থাকি যাব √3 আৰু ইফালে কোনি আছে x ইনটু √3 ইয়াতে 7টা √3 ইয়াত 3টা টোটাল 10টা আমাৰ √3 আছে ইয়াত কোনি আছে x ইনটু √3 আছে ওকে √3 যদি মই ৰিমুভ কৰো x ইকুৱেল টু কিমান হ'ব 10 আৰু আমাৰ x ৰ ভ্যালু ওলাব দিছিলে তো অপচন A is our correct answer. Okay, square root আৰু cube root ৰ কোৱেশ্চন আছে চাব কাৰণ square ৰ কোৱেশ্চন আমি বিভিন্ন পৰীক্ষাৰ দেখাব গতি square আৰু cube root ৰ কোৱেশ্চন পাইলে আবার চাব কাৰণে চেষ্টা কৰিব ঠিক আছে ইয়ালৈকে বুজি পাইছে ইয়াৰ পিছৰটো ফালে আগবাঢ়িছো 21 is এটা 21 আমি প্লাস কৰিব লাগে okay in a number কিবা এটা নাম্বাৰ নাজানো কি নাম্বাৰ suppose x then the result মানে তাৰ আনসাৰটো আমি কি পাম 1 এটো বস্তু কেনেকৈ ভাঙিছো 116 লগৰ আছে 2/3 লগৰ আছে কি পার্সেন্ট এটা ভাঙি লও আগতে ঠিক আছে দুটা বস্তু ইজি হ'ব প্ৰথমতে এটো ভাঙক 3 টো তলত আছে এটো কি হ'ব 3 দিয়া পূৰণ কৰিবলৈ 6 3 গুণ 18 3 1 গুণ 3 একে 4 3 1 গুণ কিমান 3 হৈ গল তাৰ লগৰ ওপৰত দুটা প্লাস কৰিম 348 প্লাস 2 দ্যাট মিন্স কিমান 350 আৰু ইফালে কোনি আছে পার্সেন্ট হল এটা পার্সেন্টটো যদি মই গুছাই দিও তলত কি আহিব 100 তলত অলৰেডি কোনি আছে 3 ইয়াৰ কাৰণে আকটা কি আহিব 100 আৰু লগত কোনি আছে 350 বুজি পাইছে গটিকে আমি বিকামস কি লিখিম 350 divided by 3 into 100 আৰু লগত কোনি আছে অফ কি আছে itself এই যোনটো সংখ্যাৰ কথা কৈ আছিল সেই সংখ্যাটোৰ লগত যদি আমি 21 এটা যোগ কৰো তেতে আনসাৰটো কি পাম ইমান পার্সেন্ট অফ ইয়াৰ ইমান পার্সেন্ট পাম itself মানে আকৌ x ৰ কথাই কৈ আছে তারপর আমি x ৰ ভ্যালুটো ওলাব লাগে ওকে তো ইয়াতে ধুনিয়াকে আমি যদি সিম্পলিফাই কৰো এটো বৰ এনেকে থাকক প্ৰথমতে ইফালে সিম্পলিফাই কৰো তো 0 কাটিছো ওকে পাছেদি কাটিছো কেইবাৰ 7 বাৰ পাছেদি কাটিছো কেইবাৰ 2 বাৰ তলত কোন থাকিলে 3 2 গুণ 6 ওপৰত কিনি আছে 7 into x is 7x
এই 6টো হৰণ হৈ আছে 6টো যদি ইফালে আহিব তেতিয়া কি হ'ব পূৰণ হ'ব কিন্তু পূৰণ হ'লে কি হ'ব দুয়োটাৰ লগত কিন্তু পূৰণ হ'ব লাগে প্লাস মাইনাস থাকিলে হ'লে পূৰণটো দুয়োটাৰ লগত হ'ব 6 দি ইয়াক পূৰণ কৰি 6 1 গুণ 6 6 দি ইয়াক পূৰণ 6 2 গুণ কিমান 12 6 টো 100 লৈ পূৰণ কৰিলে 6x আৰু ইফালে কোনি থাকিব 7x মনত থাকিব তো ইয়াতে 7x থাকিব 6x টো ইফালে গলে মাইনাস হ'ব তো 7x over 6x গলে অকল x থাকিব ইয়াতে কোনি আছে 126 তো x ৰ ভ্যালু কি পাইছো 126 কোড আছে অপচন এ আমাৰ শুদ্ধ উত্তৰ ঠিক আছে তো এনেকুৱা টাইপৰ প্ৰশ্নবোৰ আহিলেও যাতে আপোনাৰ এই ওয়ার্ড প্ৰবলেম টাইপৰ কাম কৰি আছে তো এনেকুৱা প্ৰবলেম আহে আপোনালোকে যাতে কৰি থৈ আহিব পাৰে হ'ব ক্লিয়াৰ সবৰে ওকে নেক্সট টু চাও when two dice দুটা লুডু গুটি যদি আমি দলিয়াই দিও এটা টোটাল কিমানটা ৰিজাল্ট আহে জানা টোটাল 36 টা ৰিজাল্ট আহে কেনেকে 1,1 1,2 1,3 এনেকে গৈ 6,1 6,2 6,6 এনেকে গৈ থাকিব দুটা লুডু গুটি বুলি ক'লে হলে টোটাল ৰিজাল্ট কিমানটা 36 টা what is the probability probability উত্তৰ যেটা লিখিবা হলে তলত টোটাল লিখিব লাগে তো টোটাল কি লিখিবা তলত 36 okay so that the sum of their score on the dice is less than or equal to 4 এনেকো কিমানটা ৰিজাল্ট আহিব যেটো ৰিজাল্টত নাম্বাৰ দুটা প্লাস কৰিলে হয় 4 হ'ব লাগিব নতুবা 4 কে সৰু হ'ব লাগিব নিজে চোৱাচোন 1,1 যোগ কৰিলে কি 2 তেটো লব পাৰা 1,2 3 লব পাৰা 1,3 প্লাস কৰিলে কিমান 4 লব পাৰা 1,4 টো লব নোৱাৰে কিয় 4 ইয়াকে কিমান হ'ব 5 কিন্তু আমাৰ 4 বা 4 কে সৰু লাগে আৰু কাক লব পাৰিবা 2,1 লব পাৰিবা আৰু 2,2 লব পাৰিবা এটো যোগ কৰিলে 4 এটো 4 কে সৰু 5 হ'ব নোৱাৰে ঠিক আছে আৰু এটা লব পাৰে 3,1 আৰু আছে নেকি 3,2 হলে 5 হ'ব 4,1 5 হ'ব তো ইয়াৰ বাহিৰে চাগে বেলেগ এনেকুৱা নাম্বাৰ নাই যা প্লাস কৰিলে হয় 4 হ'ব লাগিব নতুবা 4 কে সৰু হ'ব লাগিব তেনেকৈ কিমানটা পালো 1 2 3 4 5 6 তো ওপৰত কি লিখিম আমি 6 কাটা কাটি কৰি 6 দি 1 গুণ 6 6 6 গুণ কিমান 20 1/6 অপচন এ ইজ आवर কারেক্ট आंसर বুজি পাইছানে এবাৰ ধুনিয়াকে চাই লোৱা ওকে ইয়াৰ পিছৰ প্ৰশ্নটো পালে আগবাঢ়িছো Okay, 2,500 rupees আছে 2,500 টকা আছে এই 2,500 টো x y z ৰ মাজত ভগাব লাগে কেনেকা অনুপাতত এনেকা অনুপাতত ভগাব লাগে প্ৰথমে এটো বস্তু ভাঙি লোৱাচোন 1/2 আছে 3/4 আছে আৰু কি আছে 5/6 এটো কেনেকে ভাঙে জানানে এই তলত তিনটা লসাগু লোৱা 2 4 6 লসাগু 12 কিয় 12 2 দি 12 কো যায় 4 দি 12 কো যায় 6 দি 12 হৰণ যায় সেই 12 দি সবকে পূৰণ কৰা ওকে ইয়াকো পূৰণ কৰিছা আৰু ইয়াকো পূৰণ কৰিছা হয়নে 2 দি এক পূৰণ কৰে কেবা 6 বাৰ 6 1 গুণ 6 4 দি কেবা 3 বাৰ 3 3 গুণ 9 6 দি কেবা 2 বাৰ 5 2 গুণ 10 তো এটো আমাৰ মেইন অনুপাত এনেকে থাকতে অলপ ভয় লাগি আছিল এটা তোমাক বস্তুটো ভয় লগা নাই তো এতিয়া আমি ক'ব লাগে ডিফারেন্স বিটুইন দা ম্যাক্সিমাম এন্ড মিনিমাম শেয়ার এবোৰ বেলেগ বেলেগ ধৰণত কৰিব পাৰে কোনবাই টোটাল টো লৈ পেলাই কৰে তো যোগ কৰি x ধৰি পেলাই কৰে তো কেনে কৰিব পাৰি তবে 6x 9x টোটাল কিমান হ'ল 15x আকৌ 10x তিনটা প্লাস কৰিলে কিমান 25x এনেকৈ কৰিব পাৰি 25x মানে কিমান 2500 হয়নে তে x ইকুৱেল কিমান পাবো 100 তো ম্যাক্সিমাম মানে কি ইয়াত যদি মই 100 টো ইয়াৰ লগত দিও তেতিয়া ম্যাক্সিমাম কিমান হ'ব 1000 টকা হ'ব 100 টো যদি মই ইয়াৰ লগত দিও কিমান হ'ব 600 হ'ব আৰু ম্যাক্সিমাম আৰু মিনিমাম দুটা কি কৰিব দিছে ডিফারেন্স মানে বিয়োগ কৰিব দিছে বিয়োগ কৰিলে কিমান ওলাব 400 টকা তো হেতুৱে আমাক ওলাব দিছে আছে ইয়েস অপশন সি ইজ आवर কারেক্ট কোনবা এনেকৈ কৰিব পাৰে এনেকুৱা নিয়ম আছে যাব তিনটা প্লাস কৰিলো 25 ডাঙৰটো লাগে 10 টো ওপৰত ইনটু কিমান 2500 এনেকৈ কৰিব পাৰি বেলেগ বেলেগ স্টাইল আছে যোনে যেনেকৈ ভাল পোৱা যিমান ইজিকে পাৰা যিমান শৰ্টকে পাৰা যিমান শৰ্টকে কৰিব পাৰা যেটো তুমি কমফৰ্টেবল ফিল কৰা ওকে কিউব মানে লুডু গুটি ইয়া তিনটা লুডু গুটি আছে হা তিনটা লুডু গুটি আছে আৰু এটা বেলেগ লুডু গুটি আছে এটা অকমান ডাঙৰ আছে লুডু গুটিৰ ইয়াৰ প্ৰতিটো বাহু 3 সেমি ইয়াৰ 4 সেমি আৰু 5 সেমি প্ৰতিটো বাহু মই নাজানো সাপোজ x কি সদায় মই দেখিবা যেতিয়া তিনটা বা চাৰটা বস্তু মিলি পেলাই এটা নতুন বস্তু বনা বুলি কয় 3 ডাইমেনশনত 3D এটো 3D টপিক হয় 3D টপিকত তিনটা বা চাৰটা বস্তু মিলি পেলাই এটা নতুন বস্তু বনোৱা বুলি কয় তেতিয়া তাৰ মিনিং টু কি হয় ইয়াৰ যেটো ভলিউম মান আয়তন ইয়াৰ ভলিউম তিনটা ভলিউম যদি প্লাস কৰা ইয়াৰ ভলিউমৰ সমান পাবা আৰু কিউবৰ ভলিউম কি কিউবৰ ভলিউম হৈছে যেটো বাহু থাকিব বাহুটো কিউব কৰি দিব লাগে ইয়াৰ ভলিউম হৈছে 3 কিউব ইয়াৰ ভলিউম হৈছে 4 কিউব ইয়াৰ ভলিউম হৈছে 5 কিউব আৰু ইয়াৰ ভলিউম x কিউব আৰু যদি মাজত প্লাস থাকে কিউব গেটা কাটিব নোৱাৰি মনত থাকিব নে 3 তিনটা পূৰণ কৰিলে কি 9 3 3 9 3 27 4 তিনটা 6 16 16 64 5 তিনটা 5 5 25 5 125 লগত কোনি আছে x কিউব ইয়াৰ পৰা x ৰ ভ্যালু ওলাই দিব পাৰিবা নে 5 4 ইফালে 9 9 ইফালে 7 ইফালে 16 হয় নে 6 7 8 9 10 এই 10 একে কিমান 11 ঠিক আছে আৰু একে একে কিমান 2 আৰু ইফালে কোনি আছে x কিউব এটা তুমি ক'ব লাগে এটো কাৰ কিউব এটো জাৰে কিউব হ'ব তাৰ লগত কিউবটো কাটা যাব তেতিয়া x ৰ ভ্যালুটো পাই যাব মোক কবা যে কাৰ কিউব হয়
কবা কমেন্ট কৰি এটো কাৰ কিউব হয় যাৰে কিউব হয় হেতু আমাৰ आंसर হ'ব আৰু লাষ্টত এই 6টো দেখাবে গমে পায় কাৰ কিউব হয় তথাপি মই তোমাক এৰি দিছো তুমি কমেন্ট কৰি জনাবা এটো কাৰ কিউব হয় যাৰে কিউব হ'ব হেতু আমাৰ आंसर হ'ব ইয়ালৈকে বুজি পাই আছে আগৰ 7টা ক্লাস চাইছা না নাই তোমালোকে চাইছা যদি ভালকে চাবা দেই পুৰা ধুনীয়া কপিত লিখি যাবা which of the following statement is true তলৰ কোনটো সঁচা হয় কেনে মিছা দিব পাৰে all the even numbers are composite যিমানবোৰ যুগ্ম সংখ্যা আছে গোটেইবোৰ যৌগিক বুলি কৈছে যুগ্ম সংখ্যাটো 2ও আছে 4ও আছে 6ও আছে তো 4টো যৌগিক হয় 6টো যৌগিক হয় কিন্তু 2টো যৌগিক নহয় 2টো কি হয় মৌলিক প্ৰাইম নম্বৰ গোটেইবোৰ কলে যে অল হলে 2টো হ'ব লাগিব কিন্তু 2টো নহয় গোটেইটো সঁচা নহয় 0 is a prime number 0 to 0 to মৌলিক সংখ্যা 0 মানে কেটো মৌলিক সংখ্যা বুলি কোৱা নাই 0 এনে এনেকুৱা নিৰ্দিষ্ট কোনো নাম নাই তো এটো সঁচা নহয় all prime numbers are odd গোটেই মৌলিক সংখ্যাবোৰ odd হয় কেনকে হ'ব 2টো তো মৌলিক সংখ্যা হিটো অযুগ্ম নহয় odd নহয় এটো মিছা কথা there are infinite numbers of prime number আমি যে prime number গণিব যাম বহুত পাম yes prime number যে গণিব যাম infinite পাম বহুত পাম option D is our correct answer option D is our correct answer মনত থাকিব ঠিক আছে না কারেক্ট আছে Top 20 test series at BISCON test series থাকিব সেই BISCON test series তুমি প্র্যাকটিস কৰিব পাৰা OMR সিধান ডাউনলোড কৰা ইয়াত ম্যাথছ আছে জেনাৰেল নলেজ আছে ৰিজনিং আছে ইংলিশ আছে গুটেখিনি আছে তুমি প্র্যাকটিস কৰিব পাৰা বহুত বেছি কাম দিব যিকোনো পৰীক্ষাৰ কাৰণে এডিএডি হওক বিএড হওক ডিএলএড হওক যিকোনো পৰীক্ষাৰ কাৰণে ইয়াত তুমি প্র্যাকটিস কৰিব পাৰা যথেষ্টখিনি কাম আহিব আগৰ 7টা ক্লাস সবৰে চোৱা হৈছে একো আপত্তি নাই কেনেকুৱা পাইছে জনাবা আৰু ইয়াত 8 নম্বৰ ক্লাস এটো শেষ মানে পৰীক্ষা লাগে মই দি থাকিলে 8টা ক্লাস গৈ পেলে 20টা হ'ব আৰু 20টা ক্লাস যদি মেথছৰ সজাই দিয়া যায় মই ভাবো বিশেষ অসুবিধা হ'ব লগা নাই কাৰণ গোটেইবোৰ টপিক মই মিক্স কৰি আনি আছো যিবোৰ টপিক পৰীক্ষাত আহে হ'ব মনত থাকিব ঠিক আছে ক্লাসবোৰ নেক্সট ক্লাস নম্বৰ 9 টো লাগে নে কমেন্ট কৰিবা যদি লাগে অতি সোনকালে মই দি আছো হ'ব which of the following are not similar similar মানে কোনটো similar নহয় similar মানে এনেকুৱা সহজৰ ভাষাত ক'ব গলে তুমি এটা ছবি আঁকিছা মই এটা ছবি আঁকিছো তোমাৰ ছবিটো অকমান ডাঙৰ মোৰ ছবিটো সৰু হ'ব পাৰে কিন্তু দেখাত দুটা শেপটো একে it's called similar তুমিও সার্কুল আঁকিছা মই সার্কুল আঁকিছো জুনে সার্কুল আঁকে এনেকুৱা টাইপৰ আঁকিব ন সৰু ডাঙৰ হলো it's called similar সদৃশ বুলি কয় তুমি স্কোয়াৰ আঁকিছা মইও স্কোয়াৰ আঁকিছো তুমি ডাঙৰকে স্কোয়াৰ আঁকিছে ডাঙৰ সৰু হলো শেপটো কি এটা ষ্টাইলতে গৈ আছে similar ইকুৱেলতে সমবাহু ত্ৰিভুজ তুমি তো সমবাহু ত্ৰিভুজ আঁকিছা মইও আঁকিছো বেলেগও আঁকিছে সবৰে ষ্টাইলটো মানে একে কাৰণ সমবাহু ত্ৰিভুজ চাৰিওফালে সমান হ'বই লাগিব কিন্তু আইসোসেলেস ট্ৰায়াঙ্গল সমদ্বিবাহু ত্ৰিভুজ বুলি ক'লে কোনবা সমদ্বিবাহু ত্ৰিভুজটো এনেকে আঁকিব পাৰে কোনবা এনেকে আঁকিব পাৰে দুটা দেখা দেখে হৈছে নেকি হোৱা নাই ন এটো সিমিলার নহয় তো আমাক নহয়টো হুদি আছে তো অপশন ডি ইজ আওয়ার কারেক্ট आंसर প্ৰতিটো টপিক ঘুমাই আছো প্ৰতিটো টপিক আমি এড কৰি আছো যাতে এটা টপিক যে সিমিলার বুলি ক'লে তুমি আইডিয়াটো পাই গৈছা কিবা হুদিলে তুমি आंसरটো কৰিব পাৰিবা এনে প্ৰতিটো বস্তু এড কৰিব চেষ্টা কৰিছো মানে এনে প্ৰ্যাকটিস কৰি থাকা নাই ঠিক আছে ওকে তো দ্য পয়েন্ট হুইচ লাইজ অন দ্য পারপেন্ডিকুলার সাম তো ইয়াতে এটা বিন্দু আছে সেই বিন্দুটো হৈছে -2 -5 ইয়াতে এটা পয়েন্ট আছে এটো হৈছে 2,5 এটো যা লাইন আছে ইয়াৰ একেবাৰে যদি মাজত কোনোবা কাটিব লাগে এই মাজৰ বিন্দুটো কি হ'ব ইয়াক মধ্যবিন্দু সূত্ৰ বুলি কয় মিড পয়েন্ট ফৰ্মুলা আমি যাক কাৰোবাৰ মাজৰ বিন্দুটো যদি ওলাব লাগে সেই ফৰ্মুলাটো ওলাবৰ কাৰণে এই দুটা ইউজ কৰি মাজৰ ফৰ্মুলাটো ওলাব পাৰি কেনেকে জানা মাজৰ ফৰ্মুলা কেনেকে ওলাই চাবা ইয়াৰ প্ৰথমটো আৰু ইয়াৰ প্ৰথমটো যোগ কৰা -2 আৰু +2 যোগ কৰিলে কিমান 0 তাক 2 দি ডিভাইড কৰা তাক কি কৰিব লাগে 0 2 দি ডিভাইড কৰা হৈ গল ইয়াৰ প্ৰথমটো ইয়াৰ সেকেন্ডটো প্লাস কৰা কি হ'ব 0 2 দি ডিভাইড কৰা মানে মুঠতে প্ৰথম দুটা প্লাস কৰি 2 ৰে ডিভাইড কৰিবা সেকেন্ড দুটা প্লাস কৰি 2 ৰে ডিভাইড কৰিবা যি দুটা आंसर ওলাব এটো 0 এটো आंसर আৰু এটোকে কি বুলি কোৱা হয় মধ্য বিন্দু বুলি কোৱা হয় সদায় মধ্য বিন্দু বুলি ক'লে যি দুটা বিন্দু তোমাক দিয়া থাকিব তাৰ প্ৰথম দুটা প্লাস কৰি আধা কৰিবা সেকেন্ড দুটা প্লাস কৰি আধা কৰিবা এটো মধ্য বিন্দু বুলি এটা 0 ৰ আধাটো আৰু 0 ইয়াৰ আধাটো 0 এখানে 0,0 ওলাইছে ঠিক আছে তো এটো আছিল ক্লাস নম্বৰ 8 ক্লাস নম্বৰ 9 অতি সোনকালে আহি আছে তো কি অসুবিধা আছে কি অসুবিধা নাই গোটেইবোৰ কবা কমেন্টত মই নেক্সট ক্লাসটো আনিবৰ কাৰণে চেষ্টা কৰিম আৰু ক্লাসবোৰ কেনেকৈ পাইছে জনাবা আৰু চাই দেখিবা আপোনালোকৰ আপোন চেনেল এগ্ৰি এডুকেশ্যন থ্যাংক ইউ সো মাচ